কৃষ্ণ বিনে মনে মহা মিলিল বিষাত চাৰিল অন্তৰত্নময় সিংহাসন খাত আৰু কৃষ্ণ অবিহনে সিদিনাৰ পৰা যেন খালী হৈ পৰিল, একোৱেই নাই এনে লাগিল যুধিষ্ঠিৰৰ মনত। আৰু চাৰিলন্ত ৰত্নময় সিংহাসন খাত তেওঁ যি সিংহাসনত অধিষ্ঠিত হৈ ৰাজকাৰ্য চলাই আছিল, সেইদিনাৰ পৰা তেওঁ সেই খাটো এৰি দিলে। অসহায়ন্ত শৰীৰৰ যত অলংকাৰ দিবস্ত মানে কৰিলন্ত পৰি উৰি কানি কণ্ঠা আউল বাউলকে ভৈলাতে তীখনে যেন বাতুলৰ বেশ ভাতৃপুত্ৰ ভাৰ্যাকন কৰি সম্ভাষণ কৃষ্ণক হৃদয়ে ধৰি কৰিলা গমন। তেওঁ কানি কণ্ঠা উৰি চুলি আউলি পঠালি আৰু এজন বাতুল পাগলৰ বেশ লৈ ভাতৃপুত্ৰ নিজৰ ভাৰ্যাকো সম্ভাষণ নকৰি আদৰ নকৰি নোকোৱাকৈয়ে তেওঁ একমাত্ৰ কৃষ্ণৰ চৰণ যুগলি হৃদয়ত ধৰি তেওঁ ৰাজ্য এৰি ওলাই গ'ল। এ ৰাম এৰিলা বচন বিনে ৰামকৃষ্ণ বাণী চিত্তে চিত্তে মাত্ৰ কৃষ্ণ চৰণ দুখানি নমাতন্ত মাতন্তে ভৈলন্ত যেন জ্বৰ উত্তৰ দিশক লাগি দিলন্ত লৱৰ। আৰু তেওঁ সমস্ত এৰি কেৱল ৰাম কৃষ্ণ এই দুটা শব্দ মুখেৰে ধ্বনি কৰি এই দুটাই বাণী তেওঁৰ মুখত চিত্তে চিত্তে মাত্ৰ কৃষ্ণ চৰণ দুখানি। তেওঁৰ যিকোনো মুহূৰ্ততে তেওঁৰ চিত্তত কেৱল কৃষ্ণৰ চৰণ দুখানি আংকুৱালি লৈ নমাতন্ত মাতন্তে ভৈলন্ত যেন জ্বৰ, তেওঁ জীয়ন্ততেই যেন মৰা হৈ পৰিল। তেওঁ মাতিলে মাতিব পাৰে, কিন্তু নামাতে, মাতবোল নাইকিয়া হৈ পৰিল আৰু তেওঁ উত্তৰ দিশক লাগি গমন কৰিলে। ও ৰাজাৰ অৱস্থা দেখি চাৰিওফালে পৰম বৈৰাগ্যে সবে নপখিলা ঘৰ কানি কণ্ঠা পিন্ধিয়া ধৰিলা সেই বেশ পাছত দিলন্তৰ মুক্ত কৰি কেশ। আৰু জ্যেষ্ঠ ভাতৃ পিতৃতুল্য যুধিষ্ঠিৰ ৰাজাৰ এনে অৱস্থা দেখি তেওঁৰ তলৰ ভাতৃকেইজনেও কি কৰিলে, আৰু ঘৰত প্ৰৱেশ নকৰাকৈয়ে বাহিৰে বাহিৰে
তেওঁলোকেও কানি কাপোৰ লৈ পাগলৰ যুধিষ্ঠিৰৰ দৰে পাগলৰ ভেষ লৈ যুধিষ্ঠিৰৰ পিছে পিছে চুলি তুলি মেলি তেওঁলোকো গৈ থাকিল। কৃষ্ণৰ চৰণ সেৱা সংসাৰতে সাৰ, জানিলা পৰম গতি এহিহে আমাৰ। একান্তে নিৰন্ত কৃষ্ণ চৰণ মনত, দহিলন্ত ভকতি নৰমল যত। গতিকে কৃষ্ণৰ চৰণ সেৱা বিনে এই সংসাৰত আৰু দ্বিতীয় মুক্তিৰ পথদাতা একো নাই। এই সংসাৰৰ সাৰ একমাত্ৰ তেৰাৰ চৰণ স্মৰণ কীৰ্তন। এই কথা জানি তেওঁলোকে আমাৰ এই চৰণ যুগলীয়ে গতি বুলি তেওঁলোকে ওলাই গ'ল আৰু একান্তে নিৰান্ত কৃষ্ণ চৰণ মনত। একান্ত কেৱল, অন্ত মানে ভিতৰ, এক মানে ঈশ্বৰ। গতিকে এই এক ঈশ্বৰক তেওঁলোকৰ মনৰ ভিতৰত বান্ধি লৈ বাহিৰত আৰু কাকো চিনি নাপায়। এজনেই ঈশ্বৰ, তেওঁৱেই সৰ্বসৰ্বা, তেওঁৱেই সংসাৰৰ সাৰ। এই জানি তেওঁলোকে দহিলন্ত ভকতি মনৰ মলযত। যিমানবিলাক ইমান দিনৰ ৰাজকাৰ্যৰ মানে কৰ্ম কৰি থাকোঁতে যিবিলাক পাপ অধৰ্ম সঞ্চিত আছিল, সমস্ত তেওঁলোকে এইটো ভকতিৰ বলৰ দ্বাৰা মনৰ এই মলবিলাক পাপবিলাক পুৰি নাইকিয়া কৰি ল'লে। ৰাম ভৈল জ্ঞান উদয়, চিন্দিল কৰ্ম বন্ধ। পাঞ্চো ভাইৰ গুচিল চক্ষুৰ যেন অন্ধ। আৰু তেওঁলোকৰ কি হ'ল? ভৈল জ্ঞান উদয়। জ্ঞানে গুৰু। আৰু আধ্যাত্মিক অৰ্থত ভাগৱতৰ জ্ঞান শব্দৰ অৰ্থ হৈছে আত্মস্বৰূপ সম্বন্ধে অৱগত হোৱা। আপুনি কোন, মই কোন, আমি সমস্ত জনাই পৃথকে পৃথকে আমি আচলতে কোন? মই হয় নে মই কোনোবা এজনৰ অধীনস্থ? এই কথাটো যেতিয়া বিবেক হ'ব, যেতিয়া আমাৰ এই কথাষাৰ উপলব্ধি কৰিব পাৰিম, তেতিয়া নিজৰ স্বৰূপটো আৰু আত্ম মানে মই এই কথাটো আমি যেতিয়া জ্ঞান পাম, তেতিয়া সেইটোকে জ্ঞান বুলি কৈছে। সেইকাৰণে জ্ঞান শব্দৰ অৰ্থ আত্মস্বৰূপ সম্বন্ধে অৱগত হোৱা, জানিব পাৰিলেই জ্ঞান বুলি কৈছে। আৰু বিজ্ঞান মানে হৈছে জ্ঞানৰ ব্যৱহাৰিক প্ৰয়োগ। এইটো কথা যেতিয়া আমি জানিম যে মই স্বতন্ত্ৰ নহয়, মই পৰাধীন, এই কথাটো জানি যেতিয়া সমস্ত জগতখনকে ঈশ্বৰময় দেখিব পাৰিম, যে সমস্ত কায়িক শৰীৰটো, এই কায়টো আচলতে বিনাশী, ভিতৰৰ আত্মাৰূপী ভগৱন্তহে সনাতন, এই কথাটো যেতিয়া ব্যৱহাৰ কৰিব পাৰিম, সেইটোক বিজ্ঞান বুলি কৈছে। জ্ঞানৰ ব্যৱহাৰিক প্ৰয়োগকে বিজ্ঞান বুলি কয়। আৰু কৈলে ভৈল জ্ঞান উদয়, চিন্দিল কৰ্মবন্ধ। কৰ্মবন্ধ আপোনালোকে জানেই যে এক জনমৰ কৰ্মৰ ফল, সঞ্চিত ফল আন জন্মত ভুগিবলৈ বাধ্য হোৱাটোকে কৰ্মবন্ধ বুলি কৈছে। গতিকে আমি যোনেই নহওঁ, যুধিষ্ঠিৰ, অৰ্জুন, ভীম, কোনোবা যোনেই নহওঁ, যে জীৱৰ মৰণ নাই, দেহা গেলি পচি যায়, এই বিনাশী শৰীৰটো এই পঞ্চভূতৰ লগত বিলীন হৈ যাব। কিন্তু জীৱ পুৰুষৰ কেতিয়াও মৰণ নহয়। পুৰুষ পৰম পুৰুষৰ লগত, যদি পৰম পুৰুষক এই বিনাশী শৰীৰ পাই জীৱই যদি এই পৰম পুৰুষ পৰমেশ্বৰক ভক্তি কৰি সন্তুষ্ট কৰিব পাৰিছিল, এই শৰীৰৰ বা জীৱৰ আগৰ জন্মৰ কৰ্মৰ দ্বাৰা
সঞ্চিত মলবিলাক যদি নাইকিয়া কৰি শুদ্ধ হ'ব পাৰিছিল তেনেহ'লে জীৱই বৈকুণ্ঠপতিৰ সংযোগ পাব। আৰু যদি তাকে কৰা নাই, কৰ্মতে বিষয়সুখত আবদ্ধ হৈ কৰ্মব্যস্ততাৰ মাজত যদি আকৌ পুনৰ অধৰ্ম পাপ সঞ্চয়হে কৰিছে, তেনেহ'লে জীৱই আকৌ লগে লগে আকৌ কোনোবা অন্য বিনাশী শৰীৰত স্থিতি হ'ব লাগিব। গতিকে সেইকাৰণে কৈছে যে চিন্দিল কৰ্মবন্ধ, এওঁলোকে প্ৰকৃততে নৰ শৰীৰ ধাৰণ কৰি যে আহিছিল, ঈশ্বৰক ভক্তি কৰি এওঁলোকে কৰ্মৰ পাপবিলাক, সঞ্চিত পাপবিলাক দূৰ কৰিব পাৰিলে, নহয়নে বাৰু? গতিকে বিষয় আমাক গুৰুজনাই সেইকাৰণে বিষয় সম্বন্ধীয় ইন্দ্ৰিয়ৰ সুখ সমস্ত যোনিতে পায়। আপুনি মানৱ যোনিত জন্ম লৈছে, সেইকাৰণে সৎসংগ পাইছে মানৱ যোনিৰ বাবে, মানৱ শৰীৰৰ বাবে সৎসংগ, আৰু আমি অন্য জীৱ জন্তু পোৱা নাই। গতিকে সেইকাৰণে মানৱ শৰীৰ শ্ৰেষ্ঠ। কিন্তু অন্য মৰাৰ পিছত কৰ্মৰ বাসনা অনুযায়ী বাঘ ভালুক হাতী ঘোঁৰা য'তে কি নহওক, কিন্তু জীৱই আকৌ জন্ম ল'ব লাগিবই। সেইকাৰণে যে বিষয় সম্বন্ধ ইন্দ্ৰিয়ৰ সুখ সমস্ত যোনিতে পায়, পৰম দুৰ্লভ শৰীৰৰ কীৰ্তন মনুষ্যতে পৰে নাই। গতিকে পাবলৈ নোহোৱা সেইজন ঈশ্বৰ, নহয়নে বাৰু? আমি নামেৰে তেওঁক সন্তুষ্ট কৰিব লাগে, আমিতো তেওঁক দেখা নাই। গতিকে সেইকাৰণে আৰু গুৰুজনাই লিখিছে যে মানৱী জনম লোভিবাৰ ফল, শৰীৰ কীৰ্তন মাত্ৰ, শৰীৰৰ কীৰ্তন কৰি মহাসুখে হোৱে ভকতিৰ পাত্ৰ। এতিয়া এওঁলোকে যুধিষ্ঠিৰ, কুন্তী মাতৃ, নহয়নে বাৰু? বাকীবিলাকে এওঁবিলাকে এতিয়া ভকতিৰ পাত্ৰ হ'ল। সেইকাৰণে তেওঁলোকে উত্তৰ দিশত য'ত ঈশ্বৰক পায়, গতিকে তালৈকে গমন কৰিলে। আৰু যেতিয়া এনেদৰে ওলাই গ'ল, তেওঁলোকৰ পাঞ্চো ভাইৰে এতিয়া গুচিল চকুৰ যেন অন্ধ। যি অন্ধকাৰ, এতিয়া অন্ধকাৰ নাইকিয়া হ'ল জগতখন, যেন আগতকৈ দুগুণে পোহৰ দেখিবলৈ। কেনেকৈ? যে কৃষ্ণময় দেখিবলৈ পালে। অ ৰাম মায়াই এৰিল ভৈল প্ৰসন্ন হৃদয়, বাহিৰে ভিতৰে দেখিলন্ত হৰিময়। তেওঁলোকক মায়াই এৰা দিলে। এতিয়া মায়ানো কি? মায়া মানে হৈছে প্ৰভু ভগৱন্তৰ যাদুকৰী এটা শক্তি, যি শক্তিৰ কবলত পৰিলে আমি কোনোমতে, আৰু যিয়ে এই যাদুকৰী শক্তিটোৰ দ্বাৰা আমাক বন্ধ কৰিলে, তেওঁক সন্তুষ্ট কৰি, তেওঁক কৃপা বিনে তেওঁ যদি মুকুলাই নিদিয়ে, মায়া মাতৃয়ে বান্ধে, ভক্তি মাতৃয়ে মেলে। গতিকে মায়াৰ দোলেৰে আমাক বান্ধি ভগৱন্তই স্বজন কৰোঁতে পঠাই দিলে। এতিয়া আমি ভক্তি কৰি কৰি তেওঁক সন্তুষ্ট কৰিব পাৰিলে, এটা সময়ত যিদৰে যুধিষ্ঠিৰ আৰু কুন্তীক এই পুত্ৰ স্নেহটোৰ পৰা একো নাইকিয়া কৰি দিলে, ঠিক তেনেদৰে ভকতিৰ বলত তেওঁ আকৌ ভক্তি মাতৃৰ দ্বাৰা মুকুলাই দিব। গতিকে সেইকাৰণে আমি জানো, আমি বৈষয়িকত মায়াত আবদ্ধ শৰীৰবিলাকে আমি জানো যে বজাৰলৈ যাওঁ, নহয়নে বাৰু? বজাৰত ভেলকি বাজিয়ে, যাদু কৰিয়ে যাদু দেখায়। আৰু আমি জানো যে মানুহ এজন এখন দীঘল চুৰি বা ডেগাৰেৰে কাটি মাৰি তেওঁক পুনৰবাৰ জীয়াব নোৱাৰে, নহয়নে? এই কথাটো আমি সকলোৱে বিদিত আমাৰ। কিন্তু জানি উঠিও বজাৰলৈ গৈ যেতিয়া মানুহৰ জুম দেখোঁ, আমি মানুহৰ জুম দেখি কি হয় বুলি চাওঁ, তাতে দেখিলোঁ মানে এখন ৰঙা চুৰি বা ডেগাৰ কেওফালে দেখাই ফুৰিছে। তাৰপিছত গম পালোঁ যে মানুহজনক চুৰিৰে বধ কৰিলে, কৰি এখন বগা কাপোৰ ঢাকি দি তেওঁ মাৰি গ'লে, আৰু তেওঁ যাদুৰ বলত সেই মানুহজনক আকৌ জীয়াই তুলিব। আৰু সেইটো দেখি আমি ভাবিলোঁ মানুহজন মাৰিলে যেতিয়া কেনেকৈনো জীয়াব পাৰে নে নোৱাৰে আমি চাওঁ। এই আশাত আমি যিদৰে তাত বান্ধ খাই গ'লোঁ, আৰু অৱশেষত তেওঁ কি ক'লে, মানুহজন জীয়ালে। তেতিয়া আমাৰ মনত বিশ্বাস আহিল, এওঁ মানুহ মাৰি জীয়াব পাৰে, গতিকে এওঁ কম শক্তিমান নহয়। গতিকে তেওঁ লাহে লাহে বেপাৰ আৰম্ভ কৰিলে যে তাবিজ, নহয়নে বাৰু? তাবিজ বিক্ৰীৰ বেপাৰ আৰম্ভ কৰিলে, আৰু তাতেই মৌ গৈ আমি বজাৰলৈ নিয়া অৰ্ধ পইচাৰ তেওঁক দি
তাবিজ কিনি লৈ আহিলোঁ, কিন্তু তাৰ পৰা একো আমি উপকৃত হ'ব নোৱাৰিলোঁ, কাৰণ সেয়া যাদু কৰি। গতিকে জানি উঠিও আমি ময়ো যিদৰে গ'লোঁ, ভাগৱত আমি শুনিলোঁ, ভাগৱত আমি সদায় শ্ৰৱণ কৰোঁ, কীৰ্তন কৰোঁ, আমি জানো মিছা ধন মিছা জন মিছা ভাৰ্যা পুত্ৰ, ইহ সংসাৰত সাৰ বস্তু একমাত্ৰ কৃষ্ণ। এই কথা জানি উঠাৰ পিছতো আমি বাৰু কোনোবাই মোৰ ভাৰ্যা নহয়, মোৰ পুত্ৰ নহয় বুলি ত্যাগ কৰি আজিৰ পৰা এৰিলোঁ, কৃষ্ণয়ে সৰ্বস্ব, কৃষ্ণক এৰি ওলালোঁ বুলি আজি যুধিষ্ঠিৰে যিদৰে ওলাল, আমি পাৰিছোঁ নেকি বাৰু? নাই পৰা। কাৰণ ভগৱন্ত প্ৰভুই মায়া নামৰ যিটো যাদুকৰী শক্তি, গাখীৰ আৰু পানী মিহলোৱাৰ পিছত আমি জানো গাখীৰখিনি পুনৰ পৃথকী কৰিব পাৰিম? আমি পৃথক কৰিব পুনৰবাৰ যিদৰে নোৱাৰোঁ, ভগৱন্ত প্ৰভুই সৃষ্টিৰ পাতনিতে মাতৃৰ গৰ্ভতে যেতিয়া আমাৰ মাতৃৰ গৰ্ভৰ ভিতৰত আমাৰ ক্ৰমবৰ্ধমান শৰীৰটো স্বজন কৰিছিল, তেতিয়া এই সুনীতৰ লগত এই মায়াটো, তেওঁৰ এই শক্তিটো গাখীৰ পানীৰ মিহলোৱাৰ দৰে মিহলাই দিছিল, যাৰ কাৰণে আৰু তাৰ পৰা আমি হাত সৰাৰ শকতি কাৰো নাই। শকতি আছে, যিয়ে মিহলাইছিল তেওঁহে পাৰিব পৃথকী কৰিব, নহয়নে বাৰু? গতিকে সেইটোৰ কাৰণে আমি কি কৰিব লাগিব? একমাত্ৰ যুধিষ্ঠিৰ কুন্তীৰ দৰে তেওঁকেই একান্ত ভকতিৰে সন্তুষ্ট কৰিব লাগিব। তেতিয়া তেওঁ কৃপা কৰিলে আমাক এই মায়া মাতৃৰ পৰা এই যিডাল জৰিডাল মুকুলাই তেওঁৰ চৰণৰ ভক্তি কৰাৰ যিটো ৰাস্তা, সেইটো দি দিব। কৃষ্ণ কৃষ্ণ অপৰাধ নধৰিব, যাই নহওক। এতিয়া টানে জুৰি 2 আঙুল নাটে। যশোদাই যিমান গৃহৰ ৰচি আছিল, কেৱল যোৰা দিয়ে 2 আঙুল নাটে। তেতিয়ালৈকে যশোদাৰ মনত কি আছিল? এটা অহংতা আছিল, এটা মমতা আছিল, যে বান্ধিমেই আজি, তোক আজি বান্ধিহে এৰিম। এই যিটো অহংতা আৰু মমতা আছিল, তই মোৰ ল'ৰা হৈ ইমান অপকৃতি অপকৰ্ম কৰ, এইটো মমতা। তেওঁ বান্ধিব, কিন্তু পুত্ৰ আমাৰ মাতৃবিলাকে, আইবিলাকে নিজ পুত্ৰক খঙৰ ভমকত যিহে পাই সিহেৰে কেৱল কোবাই, নহয়নে বাৰু? খঙৰ সময়ত কোবাই, কিন্তু কোবালেও বাৰু তেওঁৰ আজিৰ পৰা তই মোৰ পুত্ৰ নহ এই ভাৱটো কৰিব পাৰে নেকি? কেতিয়াও নোৱাৰে। তেওঁ খঙত মাৰিলে, কিছু সময় পিছত যেতিয়া কান্দি ভাগৰি গ'ল, তেতিয়া পুনৰ মৰমৰ কাৰণে আকৌ কলা তুলি লৈ কি কৰিব? বাপাও, যি ঠাইত কোবাই ফাটাই দিছিল সেই ঠাইখিনি পিহি পুনৰ মৰম কৰে নে নকৰে বাৰু? গতিকে এই অহংতা আৰু মমতা, এই দুটা যেতিয়ালৈকে নাইকিয়া নহ'ব, তেতিয়ালৈকে কৃষ্ণক বান্ধিবৰ কাৰো সক্য নাই। গতিকে স্বয়ং মাতৃ হ'লেও মাতৃৰ যশোদাৰ তেতিয়ালৈকে বান্ধিমে অহং, আৰু তথাপিতো বান্ধে যদিও খং আছে যদিও যিটো মোৰ পুত্ৰ মমতা, এই মমতা, এই দুটা বস্তু আছিল। এটা সময়ত যেতিয়া যশোদাই আচৰিত হ'ল, আৰে মই ইমান গৃহৰ জুৰি আনিলোঁ, আৰু গোপীসকলৰ কাণ্ড কাৰখানা দেখি যেতিয়া চাই হাঁহিল, তেতিয়া যশোদাৰ সমস্ত অহংকাৰ নাই, কৃষ্ণ মোৰ পুত্ৰ এই মমতা নাই, মই কিয় বান্ধো? এওঁ কি আচৰিত, এওঁৱেই জগতৰ ঈশ্বৰ। এনেকুৱা যেতিয়া আহিল, ক্ৰমান্বয়ে যেতিয়া যশোদাই সংসাৰৰ সমস্ত কথা পাহৰি মানে এওঁৱে ঈশ্বৰ, এওঁৱে কৃষ্ণ, এই ভাৱত বিভোৰ হৈ পৰিল, তেতিয়া কৃষ্ণই লগে লগে তেওঁ ভাবিলে আজি আইৰ হাতত ময়ে যে জগতৰ ঈশ্বৰ ধৰা পৰিম, এইটো তেওঁ লগে লগে ভাবিলে। আৰু লগে লগে অন্য গোপীবিলাকে যি চাই আছিল, গোপীবিলাকৰ পৰা যে মাতৃ অপমানিত হ'ল, লজ্জাবোধ কৰিলে কাৰ্যটোৰ কাৰণে, তেওঁ বৰ দুখ লাগিল, আৰু এইকাৰণে লগে লগে তেওঁ বাং খালে। তাৰমানে অৰ্থাৎ যশোদাৰ ভক্তি পূৰ্ণ হ'ল। যশোদাৰ যেতিয়া পুত্ৰ ভাৱ নাই, অহংকাৰ ভাৱ নাই, এওঁৱে জগতৰ ঈশ্বৰ, মই কিয় বান্ধিব পৰা নাই, এওঁৱে জগতৰ ঈশ্বৰ, এই ভাৱ আহিল, তাৰমানে ভক্তিপূৰ্ণ হ'ল তেতিয়া তেওঁ। সেইকাৰণে 2 আঙুল, 1 আঙুল অহংতা আৰু 1 আঙুল মমতা। কৃষ্ণ
ৰাম নিজ শৰীৰকো নেদে সন্তই আপোনাৰ ভৈলা ভকতিতে সুখে সংসাৰৰ পাৰ একান্তে পাইলন্ত পাঞ্চো চৰণত ঠাই জীয়ন্তে মুকুট হৈয়া ৰৈলা পাঞ্চো ভাই। আৰু পঞ্চ পাণ্ডৱে এনেদৰে উত্তৰ দিশলৈ গৈ গৈ নিজৰ শৰীৰবিলাকক তেওঁলোকে পাহৰি গ'ল আৰু এই ভক্তিৰ দ্বাৰাই কৃষ্ণ প্ৰেমৰ দ্বাৰাই সংসাৰৰ পাৰ হৈ গ'ল। সংসাৰ মানে হৈছে জন্ম মৃত্যুৰ চক্ৰ। জীৱই শৰীৰ ধাৰণ কৰি জন্ম লোৱা আৰু শৰীৰ পালে এদিন মৃত্যু অনিবাৰ্য। এই মাজৰ কালছোৱাক সংসাৰ বুলি কৈছে। গতিকে তেওঁলোকে এই যে শৰীৰ জন্মিছিল মৰিছিল এই কথা পাহৰি গ'ল। জীৱই ঈশ্বৰৰ লগত আত্মাৰূপী ঈশ্বৰৰ লগত কি হ'ল মিলিত হৈ গ'ল আৰু একান্তে পাইলন্ত পাঞ্চো চৰণত ঠাই তেওঁলোকে কৃষ্ণৰ চৰণত ঠাই পালে। জীয়ন্তে মুকুট হৈয়া ৰৈলা পাঞ্চো ভাই তেওঁলোকে জীয়াই থাকিল কিন্তু জীৱৰ মুকুটি হ'ল। দ্ৰুপদী দেশন্ত পাঞ্চো পতিয়েৰিলন্ত মৰো জীৱ একো সমি ধাননে দিলন্ত মহাশোকে দ্ৰুপদী কান্দন্ত আৰ্তৰাৱে হেনকে বিপত্তি ভৈল কৃষ্ণৰ অভাৱে। আৰু এনেদৰে যেতিয়া পঞ্চভাই গুচি গ'ল তেতিয়া দ্ৰুপদী দেখা পালে যে সমস্ত এৰি আনকি তেওঁ দ্ৰুপদী ভাৰ্যাকো এৰি পেলাই তেওঁলোক গুচি গ'ল। তেওঁলোক মৰিবলৈ গ'ল নে ক'ৰবাত জীয়াই থাকিবলৈ গ'ল এই কথাৰ কোনো সমিধান দ্ৰুপদীৰ আগত দি থৈ নগ'ল। আৰু তেতিয়া এই কথাটো ভাবি ভাবি অকলশৰীয়া অনুভৱ কৰি দ্ৰুপদীয়ে হিয়া ধাগুৰি আৰ্তৰাৱে কাণ দিবলৈ ধৰিলে। হেনকে বিপত্তি ভৈল কৃষ্ণৰ। দ্ৰুপদীৰ মনতো কেৱল উদ্ভাসিত হ'ল আজি প্ৰাণবন্ধু কৃষ্ণৰ অবিহনে আজি আমাৰ কি বিলাই কি গতি। কিনো ভৈল মোৰ প্ৰাণ নিপবৰ কৈক গৈল দণ্ড সত বিচিত চামৰ কৈক গৈল দিব আভৰণ সিংহাসন পাঞ্চো ভাইৰ ভৈল আজি কানিষে ভূষণ। গতিকে এতিয়া দ্ৰুপদীয়ে কি বুলি হিয়া ঢাকুৰিছে যে মোৰ প্ৰাণৰ এই ৰজাসকল আজি ক'ত গ'ল কি হ'ল। তেওঁলোকৰ যি ৰাজচিহ্ন ৰাজদণ্ড ৰাজশোভা আভৰণ এইবিলাক ক'ত গ'ল। কৈক গৈল দিব্য আভৰণ সিংহাসন আজি সিংহাসন ক'ত। তেওঁলোকৰ যিবিলাক সোণেৰে সুসজ্জিত আভৰণ আজি ক'ত গ'ল। পাঞ্চো ভাইৰ ভৈল আজি কানিষে ভূষণ তেওঁলোকে হতা কানি বসন পিন্ধি আজি তেওঁলোক গুচি গ'ল। ভূষণ মানে আভৰণ হতা কানিয়ে তেওঁলোকৰ শৰীৰৰ আভৰণ। অকুণ্ণ বিধাতা হেন
কৰিলে বিলাই কৈতন বঞ্চিবা পাঞ্চো ভিক্ষা মাগি খাই জৈতে নিদ্ৰা আশে তৈতে শুবা মহাদুখে আজি বঞ্চিলে সখা গৰা ৰাজ্য সুখে। কোননো বিধতাই কোনটো ভাগ্যৰ বলত আজি মোৰ স্বামীসকলৰ ৰজাসকলৰ এনে আলনি এনে আহুকাল বিলাই কৈতনো বঞ্চিবা পাঞ্চো ভিক্ষা মাগি খাই ক'ত বা থাকে ক'ত বা ভিক্ষা মাগি ৰজা হৈ আজি ভিক্ষাৰ সঁজুলি লৈ ক'ত বা ঘূৰি ফুৰে। জৈতে নিদ্ৰাখে তৈতে শুবা মহাদুখে কাৰণ ঘূৰি ফুৰোঁতে ফুৰোঁতে এটা সময়ত যেতিয়াই টোপনি ধৰিব তেওঁলোকে আৰু মাটি বালি একো নাচাই তাতে শুই পৰিব। আজি বঞ্চিলে সখা গৰা ৰাজ্য সুখে। এই সপ্তদিবা ৰাজ্যৰ অধিপতি ৰজাৰ যি সুখ আছিল এই সুখ আজি নাইকিয়া হৈ গ'ল। কোন বিধতাইনো ইয়াৰ পৰা বঞ্চনা কৰিলে। দ্ৰৌপদীয়ে এনেদৰে বিলাপ কৰিছে। অ ৰাম শীতল শৈজাত যিটো নাথ থাকা ধৰ্মময় শৰীৰ দেশন্তে সুখী হুয়ে হৈবে ককু বেশ পৃথিৱীৰ লাগি ধূলি নিচিনিবে একোজনে আজি ৰাজা বুলি। হে প্ৰাণনাথ তুমি ইমান সুষম অৰ্থাৎ শীতল শয্যাত তুমি শুই থাকা। ধৰ্মময় শৰীৰ তোমাৰ শৰীৰটো যিয়ে দেখা পায় যিয়ে দৰ্শন পায় তেওঁৱে মন জোৰ পৰে কলুষিত মন পৰিষ্কৃত হৈ পৰে। হৈবেক কুবে পৃথিৱীৰ লাগি ধূলি আজি সেই শৰীৰটো পৃথিৱীৰ ধৰিত্ৰী মাতৃৰ ধূলি লাগি যেন দেখাত ভাল নলগা হৈ পৰিব। কুবেশ ধাৰণ কৰিবা তুমি। কোনোৱে তোমাক আজি এই কু শৰীৰ দেখা পায় কুৎসিত বসন দেখা পায় ৰজা বুলি কোনোৱে তোমাক আজি চিনি নাপাব। লক্ষ্যে লক্ষ্যে ৰাজা যাক থাকে সেৱা কৰি ধবল চামৰে ঢোলে শ্বেত ছত্ৰ ধৰি কি ভৈল অৱস্থা হৰি হৰি মহাৰায় কিমতে বৰ্তিবা আবে ভিক্ষা মাগি খায়। লক্ষ্য লক্ষ্য ৰাজাই ইমান দিনে মোৰ স্বামীক সেৱা কৰি আছিল, ৰজা যুধিষ্ঠিৰক সেৱা কৰি আছিল আৰু কতই পৰিষ্কাৰ বিচনীৰে ধবল পৰিষ্কাৰ ধৌত চামৰ মানে বিচনী বিচনীৰে বিচি আছিল। ঢোলে মানে এটা লয় লাখেৰে বিচি আছিল। শ্বেত ছত্ৰ ধৰি তাতে আকৌ ছত্ৰ মানে আমি বগা যি ছাতি নহয়নে বাৰু অৰ্থাৎ পৰিষ্কাৰ। আৰু ক'লে কি ভৈল অৱস্থা হৰি হৰি মহাৰায় আজি সেইজন ৰজাৰ অৱস্থা কি হ'ল কিমতে তেওঁ জীয়াই থাকিব ভিক্ষা মাগি খাই কিমান দিননো থাকিব। হা বিকুদৰ প্ৰভু পৰম বিক্ৰম অযুতে কহস্তি যাৰ বলে নুহি সম সবাতো
অধিক কৰি দেও অন্নপান ভিক্ষা মাগি কিমতে ৰাখিবা আবে প্ৰাণ। মোৰ বিকুদৰ প্ৰাণৰ প্ৰতি ইমান বিক্ৰমী আছিলা তুমি। অযুত হাতীৰ 10,000 হাতীৰ বল একেলগ কৰিলেও তোমাৰ বলৰ সমান হ'ব নোৱাৰে, সিমান বলি আছিলা তুমি। সবাতকৈ তুমি অধিক, আৰু মই খোৱাৰ সময়তো তোমাক সকলোতকৈ বেছিকৈ ভাত পানী দিছিলোঁ, কাৰণ শক্তি অনুযায়ী তোমাৰ খাদ্য যথেষ্ট পৰিমাণে তোমাক লাগে বুলি মই জানিছিলোঁ, সেইবাবে দিছিলোঁ। ভিক্ষা মাগি কিমতে ৰাখিবা প্ৰাণ। হে স্বামী বিকুদৰ, তুমিনো ভিক্ষা মাগি এমুঠি পাবা, এই এমুঠি খাই তুমি কিদৰে জীয়াই থাকিব পাৰিবা? দ্ৰৌপদীৰ এনে দুখ লাগিছে। অকৈক গৈলা নাথ মোৰ মধ্যম পাণ্ডৱ, ইন্দ্ৰক জিনিয়া যিটো দহিলা খাণ্ডৱ, হৰকো যুঁজিবা যিটো কৰাইলা বিস্ময়, ধৰিলা ভিক্ষা হাৰি আজি হেন ধনঞ্জয়। মোৰ মাজু স্বামী হে অৰ্জুন, তুমিনো মোক এৰি ক'ত গ'লা? যিজন স্বামীয়ে কি কৰিলে, খাণ্ডৱ দাহনৰ সময়ত স্বয়ং দেৱৰাজ ইন্দ্ৰকো জয় কৰি, ইন্দ্ৰক পৰাজিত কৰি তেওঁ জয়ী হৈ ইমান পৰাক্ৰমী তেওঁ আছিল মোৰ স্বামী। আনফালে হৰকো যুঁজিবা যিটো কৰাইলা বিস্ময়, স্বয়ং হৰিহৰৰ যুদ্ধৰ সময়ত বা তাৰ আগেও হৰকো যুঁজিবা যিটো কৰাইলা বিস্ময়। আচৰিত হৈছিল হৰেও আচৰিত হৈছিল অৰ্জুনৰ বিক্ৰম দেখি। আৰু ভৈলা ভিক্ষা হাৰি আজি হেন ধনঞ্জয়, আজি সেইজন মোৰ মাজু স্বামীও তেওঁ ভিক্ষাৰ জোলঙা লৈ ক'ত বা ঘূৰি ফুৰিবলগীয়া হৈছে। কিনো ভৈল মোৰ নকুল মহন্ত, মদন সদৃশ দেহা মহাৰূপৱন্ত, ভুঞ্জাও পঞ্চামৃতে নিতে মই অনুৰাগী, জীয়ন্ত কি মতে সিটো প্ৰভু ভিক্ষা মাগি, প্ৰভু ভিক্ষা মাগি। গতিকে নকুল তেওঁ মহন্ত পুৰুষ, তেওঁ কাম সদৃশ, মদন মানে কাম, কাম মানে আশা, যিয়ে নহওক তেওঁ কাম সদৃশ মদন সদৃশ দেহা দেখিলিয়ে মহাম্বিত হ'ব লাগে। তেওঁৰ ৰূপ যৌৱনত শৰীৰত ইমান ৰূপৱন্ত আছিল তেওঁ। ভুঞ্জাও পঞ্চামৃতে নিতে মই অনুৰাগী, মই ইমান ভাল পাইছিলোঁ তেওঁ যে মই পঞ্চামৃত, আমি যাক পায়স বুলি কওঁ নহয়নে বাৰু, পঞ্চামৃত দিছিলোঁ তেওঁক মই ইমান ভাল পাইছিলোঁ। আজি জীৱন্ত কিমতে সিটো প্ৰভু ভিক্ষা মাগি, সেইজন মোৰ নকুল প্ৰভু ভিক্ষা মাগি কিদৰে জীয়াই থাকিব? সহদেৱ মহা গুণেৰ মণ্ডিত, যাক সম নাহি মহা পৰম পণ্ডিত, দেৱতো অধিক কৰি ধৰণীতে আল,
সিটো প্ৰভু ভিক্ষায়ে সপিবা কেনে কাল। এইবাৰ পঞ্চম স্বামী সহদেৱৰ গুণৰ কথা বৰ্ণাই তেওঁ ক'লে, যাৰ সম শ্ৰেষ্ঠ পণ্ডিত এই সংসাৰত আৰু কোনো নাই, স্বয়ং দেৱতাবিলাকতকৈও তেওঁ অধিক। গতিকে সেইকাৰণে তেওঁক মই নিতৌ আলপৈচান ধৰিয়ে থাকোঁ, যেন কোনোবাখিনিত তেওঁ অসুবিধা পায় নেকি। সিটো প্ৰভু ভিক্ষায়ে খপিবা কেনেকাল, তেওঁনো ভিক্ষা মাগি কেনেকৈ সময় কটাব, জীৱন যাপন কেনেকৈ কৰিব। অ ৰাম সবাৰ আছিলো মই মহাসুভাগিনী, বনতো নাছিল সুস্থ কাৰো মই বিনি, কেনে আজি যাহন্তেন চাহাতেৰ কৰি, অহেগি বুলি মকম কি কান্দন্ত সুন্দৰী, কান্দন্ত সুন্দৰী। গতিকে এনেদৰে আই ভাৰ্যা দ্ৰৌপদীয়ে ক'লে, মই সুন্দৰ অতি মৰমৰ তেওঁলোকৰ ভাৰ্যা আছিলোঁ, সুভাগিনী। গতিকে বনতো নাছিল সুস্থ কাৰো মই বিনি, মোক এক খন্তেক তেওঁলোকে নাপালে তেওঁলোকৰ মন অস্থিৰ হৈ পৰিছিল বনবাসৰ সময়ছোৱাটো। কেনে আজি যাহন্তে নচাহাতেৰ কৰি, তেওঁলোকে মই বিনে জীয়াই থাকিব পৰা নাছিল। তথাপিতো আজি এনে সময়ত কৃষ্ণ বিনে আজি তেওঁলোকে যেতিয়া মোক এৰি যায়, তেওঁলোকে মোৰ কথানো অলপমানো ভবা মনত পৰা নাছিলনে? এবাৰলৈও তেওঁলোকে মোৰ ফালে কেৰাহী গৈ চাবলৈ যে মন নকৰিলে, এই বুলি তেওঁ দীৰ্ঘৰাৱে কান্দিবলৈ ল'লে। এয়া পঞ্চ পাণ্ডৱ আৰু ভাৰ্যা দ্ৰৌপদীৰ কি কৰোণ বিলাপ বিননি। কৈক গৈলা কৃষ্ণই আমাৰ থেৰ ইষ্ট দেৱ, তুমি বিনে মোৰ বন্ধু নাহি কেৱ, ঘোৰ ঘোৰ আপদত কৰি আছা ত্ৰাণ, তোমাকে সুমৰন্তে ফুটে মোৰ প্ৰাণ। গতিকে আই দ্ৰৌপদীয়ে মোৰ এই ইষ্টদেৱ মানে নিজৰ গুৰু। এতিয়া আইসকলৰ দ্ৰৌপদী মাতৃ আই, গতিকে দ্ৰৌপদী আইৰ ইষ্টগুৰু অৰ্থাৎ নিজৰ গুৰু বা স্বামী কোন আছিল? তেওঁৰ পঞ্চপতি। গতিকে সেইকাৰণে শাস্ত্ৰই আমাক এইটো দৰ্শন দিছে যে আমাৰ আইসকলৰ জ্ঞাততে কওঁ, দ্ৰৌপদী আজি স্বামী অবিহনে যিটো বিলাই, যিটো বিপত্তি, গতিকে স্বামী থকাৰ দিনত দ্ৰৌপদীৰ অকণমানো বিলাই বিপত্তি, অকণমানো অসন্তুষ্টি নাছিল। গতিকে সেইকাৰণে কৈছে, দ্ৰৌপদীয়ে কৈছে, মোৰ ইষ্ট দেৱতা, মোৰ প্ৰাণৰ দেৱতা, মোৰ স্বামীসকল আজি ক'ত গ'ল? সেইকাৰণে আইসকলৰ প্ৰাণৰ গুৰু দেৱতা ইষ্ট একমাত্ৰ নিজৰ নিজৰ সমক সাক্ষী কৰি বিয়া হৈ যাৰ লগত আহিছে, যিয়ে অৰ্ধ আসন দান কৰিছে, তেওঁলোকে একমাত্ৰ এই জগতৰ আপোনা হবৰ এই জীয়াই থকা সময়খিনিৰ গুৰু। আমি আপোনা হবা কেৱল অদৃশ্যমান ভগৱন্তক বিচাৰি হাবাথুৰি খাব নালাগে।
আপোনা হ'ব ইমান মহান, ইমান ভাগ্যৱান যে আপোনা হ'বৰ গুৰু, আপোনা হ'বৰ ঈশ্বৰ আপোনাৰ লগতেই আছে। কেৱল আপুনি চিনি পোৱা নাই, ভক্তি কৰিবলৈ জানা নাই, আপুনি ঈশ্বৰ মানিব পৰা নাই। যেতিয়া আপুনি আপোনাৰ স্বামীক গুৰু, ইষ্ট, ঈশ্বৰ, স্বামী, প্ৰভু এই সমস্ত বুলি বিশ্বাস কৰি ল'ব পাৰিব, মনে প্ৰাণে ধৰি ল'ব পাৰিব, তেতিয়া আপোনাৰ এনেদৰে আৰু হাবাথুৰি খাব নালাগে। ঈশ্বৰক বিচাৰি, অদৃশ্যমান ভগৱন্তক বিচাৰি হাবাথুৰি খাব নালাগে। গতিকে স্বামীয়েই পৰম ধন, শ্ৰেষ্ঠ ধন একমাত্ৰ স্বামী গুৰু। আৰু আমাৰ বাপসকল, স্বামীসকলে ঈশ্বৰক ভজন কৰক, অদৃশ্যমান ভগৱন্তক ভাৱক, স্মৰণ কৰক। আৰু তেওঁলোকে একান্ত ভক্তিভাৱে যেতিয়া ঈশ্বৰক শ্ৰৱণ, কীৰ্তন, স্মৰণ এনেবোৰ মাধ্যমেৰে ঈশ্বৰক বশ কৰিব পাৰিব, ঈশ্বৰৰ প্ৰিয় পাত্ৰ হ'ব পাৰিব, তেতিয়া তেওঁলোকক পৰমেশ্বৰে যি কৃপা কৰিব, সেই একে সমান কৃপা আইসকলে তেওঁৰ ভাৰ্যাই লাভ কৰিব। কাৰণ তেওঁ ঈশ্বৰক সন্তুষ্টি কৰাৰ নিমিত্তে যি প্ৰচেষ্টা কৰি আছিল, সেই প্ৰচেষ্টাত অকণমানো ব্যাঘাত হ'ব নিদিয়াকৈ তেৰাৰ ভাৰ্যাই তেওঁক উৎসাহ উদ্দীপনা যোগাই আছিল। সেইকাৰণে ভগৱন্ত অদৃশ্য, তেওঁ অন্তৰ্যামী, তেওঁক পোনপটীয়াকৈ আয়ে নাভাবিলেও তাৰ কাৰণে তেওঁ তাক পাবৰ কাৰণে মোৰ স্বামীয়ে ভক্তি কৰিছে, এইটো অদৃশ্যমান ভগৱন্তই জানে। সেইকাৰণে একে সমান ফল পায়, একে সমান ফল হয়। আৰু কৃষ্ণ হয় হয় কওক। অধ্যায় আজি কীৰ্তন কৰি আছোঁ, আপোনালোকে শ্ৰৱণ কৰি আছে। ইয়াতেতো স্বৰ্গৰ কথা উল্লেখ কৰা নাই। চাব দেই, ইয়াতে কেৱল যুধিষ্ঠিৰ কুন্তি বা যুধিষ্ঠিৰ কুন্তিক দেখা পায়। স্বয়ং পিতৃস্বৰূপ জ্যেষ্ঠ ভাতৃ যুধিষ্ঠিৰক দেখা পাই বাকী 4 ভাতৃ পিছে পিছে গ'ল। আৰু অৱশেষত তেওঁলোকে যুধিষ্ঠিৰৰ যিটো মানে হেৰিটো তেওঁলোকে দৰ্শন কৰি সেই একেটা নিয়মকে পালন কৰি কানি কটা লৈ ফটা কানি পিন্ধি তেওঁলোকো গ'ল। আৰু তেওঁলোক বাতুলৰ দৰে হোৱা বুলি আমাক মহাভাগৱত শাস্ত্ৰই ইতিমধ্যে ক'লে। এতিয়া বাতুল মানে ভকতৰ কথা ইতিমধ্যে আমি আলোচনা কৰিলোঁ। গতিকে তেওঁলোক আমি পৰোক্ষ বা প্ৰত্যক্ষভাৱে যি দৃষ্টিৰে নাচাওঁ কিয়, তেওঁলোকে জগতখন ঈশ্বৰময় দেখা পালে, কৃষ্ণ বিনে যে জগতখন আন্ধাৰ, এই কথা উপলব্ধি কৰি তেওঁলোকে হৃদয়তে ইমান দিনে লগ পোৱা বাহ্যিকভাৱে দৰ্শন পোৱা কৃষ্ণক তেওঁলোকে নিজৰ নিজৰ হৃদয়ত উপলব্ধি কৰিব পাৰিলে আৰু তেওঁৰ চৰণ স্পৰ্শ কৰি থাকিব পাৰিলে। এতিয়া তেওঁলোকে সংসাৰৰ মায়া নাই। এতিয়া বৈকুণ্ঠ, বি মানে নথকা, কুণ্ঠ মানে মৃত্যু, য'ত মৃত্যুৰ ভয় নাই সেয়ে বৈকুণ্ঠ, নহয়নে বাৰু? এতিয়া ইয়াৰ আগতে ক'লে যে মৃত্যুৰ ভয় নাই, তেওঁলোকে জীয়াই আছে, কিন্তু জীয়াই থাকিও তেওঁলোকে শৰীৰৰ মমতা বা শৰীৰৰ কথা তেওঁলোকে পাহৰি গ'ল। পাহৰি গৈ কেৱল ঈশ্বৰৰ লগত তেওঁলোকে মিলি যাব পাৰিলে। এইটো আমাক শাস্ত্ৰই ইতিমধ্যে দৰ্শন দিলে। গতিকে সেইকাৰণে তেওঁলোকে বৈকুণ্ঠক যোৱা বুলি আমাক শাস্ত্ৰয়ো কোৱা নাই, কিন্তু তেওঁলোকে ঈশ্বৰক যে দৰ্শন পালে এই কথাটো ক'লে। আগতে স্বৰ্গাৰোহণৰ কথা কৈছিল, হয়। এতিয়া কি সূত্ৰে বা কেনেকুৱা ভাৱত স্বৰ্গাৰোহণৰ কথা ক'লে, যাই নহওক স্বৰ্গত গ'লে পুনৰাবৃত্তি আছে। যি জীৱই ঈশ্বৰত ভক্তি কৰি পুণ্য অৰ্জন কৰি সেই পুণ্যৰ নিমিত্তে স্বৰ্গলোক পায়। আপোনালোকে জানে স্বৰ্গ 7খন, নহয়নে বাৰু? গতিকে এই 7খন স্বৰ্গৰ একেবাৰে সৰ্বশ্ৰেষ্ঠ স্বৰ্গ হ'ল তপলোক, য'ত মানে অৰ্থাৎ ব্ৰহ্মলোক, তপলোক বা বিষ্ণুলোক, এই 3টা লোক সৰ্বশ্ৰেষ্ঠ ঠাই। গতিকে বিষ্ণুলোক পালেতো আৰু কথাই নাই। যাই নহওক, এতিয়া কিন্তু এটা কথা ঠিক, জীৱই ঈশ্বৰত ভক্তি কৰি যিখন স্বৰ্গই নাপাওঁ কিয়, কিন্তু যদি তেওঁৰ সতি সন্ততি অৰ্থাৎ তেওঁৰ পুত্ৰই সেই পিতৃজীৱৰ মুক্তিৰ কাৰণে যদি পিছত ঈশ্বৰৰ ওচৰত কাবু মিনতি কৰি ভক্তি নকৰে,
ভক্তি সঞ্চয় নকৰে, তেওঁ নিজৰ কাৰণে ভক্তি কৰে, কিন্তু পিতৃৰ শ্ৰাদ্ধৰ দিনা অৰ্থাৎ বছৰত মানুহৰ এবছৰত পিতৃৰ এদিন, সেই এটা দিনতো পুত্ৰই নিজ পুত্ৰই যদি পিতৃৰ জীৱৰ মুক্তিৰ কাৰণে আত্মাৰ গতিৰ কাৰণে ভাবি ঈশ্বৰক ভক্তি নকৰে, তেনেহ'লে সেই পিতৃৰ জীৱই যিখন স্বৰ্গতে নাথাকে কিয় পৃথিৱীৰ বাহ্যিক যিটো মাধ্যাকৰ্ষণ শক্তি, এই মাধ্যাকৰ্ষণ শক্তিৰ ফলত সেই জীৱ কিন্তু পৃথিৱীলৈ আকৌ অধোগতি হয়। গতিকে এনেদৰে আহি পৃথিৱী পোৱাৰ লগে লগে আকৌ এটা শৰীৰ লৈ জন্ম ধৰে। আকৌ যদি কাচিত তেওঁৰ সুপুত্ৰ এৰি থৈ গৈছে, সেই সুপুত্ৰৰ কাৰণে ঈশ্বৰৰ ওচৰত পৰমেশ্বৰৰ ওচৰত যদি সেই জীৱই পুত্ৰৰূপী জীৱই যদি পিতৃৰূপী জীৱৰ গতিৰ কাৰণে বৈকুণ্ঠ প্ৰাপ্তিৰ কাৰণে ভক্তি কৰে, তেনেহ'লে পুত্ৰৰ ভক্তিৰ নিমিত্তে আকৌ সেই স্বৰ্গধামী জীৱ পিতৃজীৱই হয়তো মানে ঊৰ্ধ্বগতি গৈ গৈ এটা সময়ত বৈকুণ্ঠ পতিক লগ পাব পাৰে। এইটো আমাৰ শাস্ত্ৰই, সেইকাৰণে আমি পিতৃ শ্ৰাদ্ধে গীতা পাঠে পিতৃতুষ্ট হয় বুলি আমাক লিখকজনাই কৈছে, ভাগৱতেও এইবিলাককে দৰ্শন দিছে। তাৰমানে যি মুঠতেই নহওক, নহয়নে বাৰু? গতিকে দেৱৰ দুৰ্লভ ঈশ্বৰ কৃষ্ণ ভকতিকহে কৰে বৈশ্য। আগম নিগম গীতা ভাগৱত শাস্ত্ৰৰ এহিহে ৰহস্য। যে ঈশ্বৰক বশ কৰিব লাগিলে আপুনি আগম শাস্ত্ৰ আগম পন্থতে থাকক, কিন্তু আপুনি ভক্তি কৰিব লাগিব সেইজনাক, তেতিয়া জীৱৰ মুক্তি হ'ব। গতিকে এতিয়া পঞ্চ পাণ্ডৱৰ যি স্বৰ্গ আৰোহণ, তেওঁলোকে স্বৰ্গলৈ যাবলৈ মন কৰিলে, কিন্তু স্বৰ্গটো তেওঁলোকে যাব নোৱাৰিলে, পিছলি পৰিল। ইয়াৰো কাৰণ সেই আধ্যামতে কাৰণে দিছে। ইয়াৰ যিটো মানে আধ্যাত্মিক তত্ত্ব, এইটোলৈকে আমি নাযাওঁ, এইটো গ'লে তাৰমানে বুজাত অসুবিধা হ'ব। সেইকাৰণে এইটোলৈকে নাযাওঁ। আধ্যা অনুযায়ী যিটো কৈছে সেইমতে আপোনালোকে জানে। আৰু ভাগৱতেনো আমাক এতিয়া পঞ্চ পাণ্ডৱৰ বিষয়ে কিনো কয়, কিন্তু এতিয়ালৈকে তেওঁলোকে ইতিমধ্যে কি ক'লে, হৃদয়ত ঈশ্বৰৰ চৰণ দুখানি লৈ তেওঁলোকে বাতুলৰ দৰে সমস্ত, আনকি নিজৰ ভাইজা দ্ৰৌপদীকো ত্যাগ কৰি তেওঁলোকে গুচি গৈছে। হৈছে কৃষ্ণ। হয়, কওক। কি কৈছে? হয়, হয়, ভজিলে ঈশ্বৰ। ভজন মানে উপাসনা। হয়, এতিয়া তাৰমানে আমি যিটো এতিয়া পিণ্ড বুলি কোৱাৰ লগে লগে আমি এটা বাহ্যিক, আমি যিবিলাক শাক্ত ধৰ্মী বা আপোনালোকে জানে মানে শৈৱ শাক্ত গাণপত্য আৰু বৈষ্ণৱ, এই চাৰিটা শ্ৰেণী। এতিয়া শৈৱ শাক্ত যিয়ে নহওক, কেৱল মানে আমাৰ হোম যজ্ঞৰ দ্বাৰা আমি বাহ্যিক যিটো ব্ৰাহ্মণ প্ৰথাৰে আমি যিটো ঈশ্বৰৰ ওচৰত পিণ্ড দিওঁ, কিন্তু বিভিন্ন দেৱ দেৱীক মাতি আনি উপস্থাপন কৰি সেই সমস্ত দেৱ দেৱীৰ হেৰি কৰি সাক্ষী কৰি পিণ্ড দিয়ে। কিন্তু এই দেৱ দেৱীবিলাক প্ৰকৃততে কিহৰ কাৰণে স্বজন কৰিলে, কাৰ কাৰ্য কৰণাৰ্থে এই দেৱ দেৱীবিলাকক কোনে স্বজন কৰিছিল, মূলত কোন? এতিয়া কৈছে ব্ৰহ্মা শিৱৰো তাৰমানে হেৰি নাই, নিজস্ব একো স্বাধীন চিতীয়া তেওঁলোকৰ শক্তি নাই, তেওঁলোকো পৰাধীন। ব্ৰহ্মাৰো সাধ্য নাই মায়াৰ এৰাই বৰা হাত, সমস্তবিলাক মায়া, আৰু মায়াত যি ভুগি আছে, মায়াক আশ্ৰয় কৰি যি আছে তেওঁ বিনাশী। এতিয়া স্বয়ং ব্ৰহ্মা মহেশ্বৰৰে যেতিয়া নিজস্ব স্বাধীনতা নাই, পৰাধীন তেওঁলোক, আৰু অন্য দেৱ দেৱীবিলাক আৰু কেনেকুৱা হ'ব? ঈশ্বৰ ভগৱন্ত পুৰুষে তেওঁৰ কাৰ্য কৰণাৰ্থে এই ত্ৰিদশ দেৱতাক স্বজন কৰিছিলে। গতিকে ত্ৰিদশ দেৱতা বিনাশী। এতিয়া বিনাশী দেৱতাকে আমি বেদৰ সাৰ তত্ত্ব বিচাৰি নাচাই, বেদৰ পোনপটীয়া সহজ উপায় যিটো যে হোম যজ্ঞ এনেদৰে কৰি এই হোম যজ্ঞৰ দ্বাৰা বিনাশী দেৱতাক যদিয়ে আমি জীৱৰ মুক্তি বা জীৱৰ গতি দিবলৈ বিচাৰোঁ, এইটো আমাৰ বাৰু ভুল হোৱা নাইনে, বা আমাৰ এইটো মিছা ধাৰণা নহয়নে?
কিন্তু ভ্ৰান্ত ধাৰণা, কাৰণ মুখ্য গতিদাতা এক ঈশ্বৰ। গতিকে আমি যদি এইবিলাক নকৰি কেৱল নিজৰ পিণ্ড মানে অৰ্থাৎ নিজৰ যিটো মন প্ৰাণ যিটো ভাৱৰ যিটো স্থলী সেইটো হৈছে পিণ্ড। গতিকে ভাৱটো আপুনি কি ভাবিছে, এই ভাৱটো তাৰমানে আপুনি পিণ্ডৰ দ্বাৰা দিছে। গতিকে এই ভাৱটো কেৱল ঈশ্বৰৰ এক ঈশ্বৰৰ ওচৰত ভক্তি ভজনৰ দ্বাৰা যদি আপুনি দান দিব পাৰে, আজি পিণ্ড যিদৰে বাহ্যিক সামগ্ৰীৰে আপুনি পিণ্ড দিলে বিনাশী দেৱতাক, সেইদৰে অবিনাশী ঈশ্বৰক যদি এই বাহ্যিক সা সম্পত্তি দিয়া পুজিম প্ৰভু, নহয়নে বাৰু? চৰণে মুৰাৰী। গতিকে তোমাক তোমাৰ চৰণ যুগল কি দি সন্তুষ্ট কৰিম? এতিয়া কৈছে যে কি দিয়া পুজিম প্ৰভু, চৰণে মুৰাৰী, তোমাৰ সেৱাৰ পুষ্প নাপালোঁ বিচাৰি, নহয়নে বাৰু? এতিয়া চিত্ৰ দিয়া পুজিম প্ৰভু, চিত্ৰ নাই ঠিক। দেহা দিয়া পুজিম প্ৰভু, দেহা জৰ্জৰিত। এতিয়া আমি দিম কি? হস্ত দিয়া পুজিম প্ৰভু, থাকে কাম কৰি। মুখ দিয়া পুজিম প্ৰভু, নবলয় হৰি। মন দিয়া পুজিম প্ৰভু, থাকে বিষয়ত। কি দিয়া পুজিম প্ৰভু তজু চৰণত? আমি কি দি তোমাক সন্তুষ্ট কৰিম? সেইকাৰণে ঈশ্বৰক একটুপি এতিয়া কৈছে, দুগ্ধ দিয়া পুজিম প্ৰভু, বৎসে আগে খায়। পুষ্প দিয়া পুজিম প্ৰভু, ভমৰাই চুম্পি যায়। জল দিয়া পুজিম প্ৰভু, বিতল কৰে মাছে। অৰ্থ দিয়া পুজিম প্ৰভু, তোমাতেই আছে। গতিকে এই বিশ্ব ব্ৰহ্মাণ্ডত তোমাৰ সেৱাৰ পুষ্প নাপালোঁ বিচাৰি, সেৱাতেহে সন্তুষ্ট হৈবা প্ৰভু শ্ৰীহৰি। একটুপি জলেৰে তুলসীয়ে কপাত, তাকে লৈয়া তুষ্ট হোৱা প্ৰভু জগন্নাথ। গতিকে এইবুলি যদি আমি দিম কি? বিনাশী শৰীৰত তেওঁক দিবলৈ কি আছে? গতিকে আমি যিটো অবিনাশী জীৱৰটো বিনাশ নাই, অবিনাশী জীৱইহে পাপ পুণ্য এইবিলাক মানে ভোগ কৰে। গতিকে আৰু ভক্তি কৰিব মন বুদ্ধিয়ে। গতিকে মনে, এই দেহৰ ৰাজা মনে যদি জীৱৰ মুক্তিৰ কাৰণে এনেদৰে যদি ঈশ্বৰৰ ওচৰত অন্তৰ্যামী পুৰুষক এই মন নামৰ ভাৱ নামৰ পিণ্ডটো যদি তেওঁৰ ওচৰত অৰ্পণ কৰা যায়, তেনেহ'লে তেওঁ জীৱক যি লাগে তেওঁ দিব। কিন্তু তাকে নকৰি আমি কি কৰি আছোঁ? আমি বিভিন্ন হোম যজ্ঞৰ দ্বাৰা বিভিন্ন সামগ্ৰীৰ দ্বাৰা আমি কিবা কৰি পেলাই বিনাশী দেৱতা হয়। তেওঁলোকে স্বৰ্গত স্থান দিব পাৰে, জীৱক স্বৰ্গক স্থান দিব পাৰে। গতিকে স্বৰ্গত থাকিলে আমিতো জানো স্বৰ্গত পুনৰাবৃত্তি আছেই। গতিকে এনেকুৱা এইটো কথা আপুনি সোধাৰ মানে কথাখিনিয়ে ভাঙিছোঁ দেই। গতিকে সেইবুলি আপুনি এইটো কৰক, আপুনি সেইটো কৰক, আপুনি ভকত হওক, বৈষ্ণৱ হওক, আমাৰ ফালৰ পৰা কিন্তু তেনে ভক্তিটো নিজস্ব বস্তু। যে এডাল গছ, তাত পথ কিন্তু মানে ঘূৰা পকাকৈ ভালেইকেইটাও আছে। এতিয়া 4টা পথ আছে গছডালৰ, আৰু 4টা পথেৰে যাওঁতে মাজতে কিছুমান আকৌ মানে সৰু সৰু চকো আছে। গতিকে আপুনি কোনটো পথেৰে দেৰিকৈ ঈশ্বৰক পাব খোজে নে পোনপটীয়াকৈ পোনে পোনে ঈশ্বৰক পাব খোজে, সেইটো আপোনাৰ বিচাৰ্য বিষয়। আমাৰ ইয়াত ক'বলগীয়া নাই। সেইকাৰণে কৈছোঁ যে সভ্য, শিৱভক্ত, শাক্ত, দেৱী পূজা, গানপত্য অৰ্থাৎ গণেশ, নহয়নে বাৰু? আৰু গতিকে এইটো হ'ল ব্যৱসায় বাণিজ্যিক যিবিলাক, এইবিলাকেতো এক ঈশ্বৰ বুলি গণেশক মানে। গতিকে তেনেও এবিধ ভকত আছে। আৰু বৈষ্ণৱ যি বিষ্ণু বা কৃষ্ণৰ এক ভকত। গতিকে এই 4বিধ ভকত। আপুনি কোনবিধৰ, আপুনি কি ধৰণৰ ঈশ্বৰ। কিন্তু এটা কথা ঠিক যে সৰ্বশাস্ত্ৰৰ সাৰ কিন্তু একমাত্ৰ কৃষ্ণ নাম। বাৰু কৃষ্ণ হে ৰাম, দুষ্ট দুঃশাসনে মোৰ ধৰিল চুলত, দৰখিলো সেই কেশ তোমাৰ আগত, এতেকে কৰিলা বিপক্ষক বুন্দা মাৰ, তুমি হেতু নিষিজিল কোন
মিলি কৰিছে ঘোৰ মহা ডাঙৰ আপদ বিপদতো তুমি ৰক্ষা কৰি আছিলা। গতিকে ফুৰন্তে চাকোঁতে যিকোনো সময়ত তুমিয়ে এতিয়া তোমাৰ কথা সুমৰি হে প্ৰভু মোৰ প্ৰাণ যায়। দুষ্ট দুষাখনে যেতিয়া মোক পাশা খেলত পণ হিচাপে অৱশেষত মোক পাইছিল, তেতিয়া মই ৰজস্বলা আছিলোঁ, কিন্তু চুলিত ধৰি মোক দুষাখনে যেতিয়া টানি আনিছিল, তোমাকে সমস্ত যেতিয়া অৰ্পণ কৰিছিলোঁ, তেতিয়া বস্ত্ৰ হৰণৰ সময়ত তুমিয়ে মোক বস্ত্ৰ দি লজ্জাৰ পৰা বাচাইছিলা। এইবুলি দ্ৰৌপদীয়ে কৈছে। গতিকে আৰু সেইকাৰণে এইটো মুখ্য কাৰণ, এইকাৰণে তুমি বিপক্ষক বুন্দামাৰ কৰি দিলা, ধ্বংস কৰি তুমি দিলা। এতিয়া তোমাৰ নিমিত্তে আমাৰনো কোনটো উপকাৰ সাধন নহ'ল প্ৰভু। দ্ৰৌপদীয়ে মাতৃয়ে কৃষ্ণক এনেদৰে ধিয়াই ভক্তি কৰি আছে। অ ৰাম বস্ত্ৰ কাঢ়ি লৈলে কসবাত সেহি পাপী, নেদেখিলে মূৰ একো অংগ তথাপি, তোমাৰ প্ৰসাদে গাৱে হোৱে বস্ত্ৰ ভিন্ন, খুজিবে নোৱাৰো চিৰকালে ইটো ঋণ। গতিকে তোমাৰ এই ধাৰ মই জীৱনটো যুঁজিলেও খুজিব নোৱাৰিম। তোমাৰ প্ৰসাদে আদিত্যৰ বৰদানে, পাইলোহু অক্ষয় অন্ন মই নখাওঁ মানে, 28 সহস্ৰ ঋষি নিতে ভুঞ্জাই বনে, শিকি উপকাৰ আবে গুচৈ মোৰ মনে। দ্ৰৌপদীয়ে এইবুলিও কৃষ্ণক যিবিলাক জীৱনকালৰ যিবিলাক সংকটৰ সময়ত কৃষ্ণই দ্ৰৌপদীক ৰক্ষা কৰি আছিল, সমস্ত কথা এফালৰ পৰা দ্ৰৌপদী স্মৰণ কৰিছে, কৃষ্ণৰ গুণগান বৰ্ণনাইছে যে তোমাৰ প্ৰসাদ মানে কৃপা, তোমাৰ কৃপাতে আদিত্য অৰ্থাৎ দিবাকৰ সূৰ্যৰ পৰা বৰদান পাইছিলোঁ। কি এইটো স্বৰূপটো কি আছিল? অগ্নিদত্ত থালি পাইছিলোঁ। সূৰ্যই দিছিলে বনবাসৰ যাবলৈ ওলাওঁতে। পাইলোহু অক্ষয় অন্ন মই নপাওঁ মানে, মই নখাওঁ মানে, মই যেতিয়ালৈকে সেই থালিটোত ৰন্ধন বৰণ কৰি মুঠতে 3 মুঠি চাউল বহুৱাই তোমাৰ নামত যেতিয়া ৰাখি মানে বিনা অগ্নিয়ে মোৰ তাতে থৈ দিওঁতে তাত প্ৰসাদ সিজি গৈছিল। আৰু যেতিয়ালৈকে মই অৱশেষ খোৱা নাছিলোঁ, তেতিয়ালৈকে 10,000 ঋষিমুনি আহিলেও তোমাৰ ইমান কৃপা আছিল যে তাতে তুমি অন্নৰূপে তুমিয়ে আছিলা প্ৰভু। গতিকে 28 সহস্ৰ ঋষি নিতে ভুঞ্জাই বনে, 28,000 ঋষিক এই বনবাসৰ কালছোৱাত নিতৌ তেওঁলোকক ভক্ষণ কৰাইছিলা তুমি মোৰ এই থালিৰ অন্নেৰে। কি কৈছে? অক্ষয় অন্ন, অক্ষয় মানে যাৰ ক্ষয় ব্যয় নাই কোনোবালে, তাৰমানে শেষ নহয়। অৰ্থাৎ যেতিয়ালৈকে দ্ৰৌপদী কৈছে যেতিয়ালৈ মই নাখাওঁ তেতিয়ালৈকে, মই নোখোৱালৈকে তাতে মই যিমানে বিচাৰোঁ সিমানে পাই আছিলোঁ। তাৰমানে ক্ষয় হোৱা নাছিল অন্ন। অৱশেষত যেতিয়া মই খালোঁ, খোৱাৰ পিছত তাৰমানে মই খোৱাৰ পিছত মই ধোৱাৰ পিছত আৰু তেতিয়া একো নাই। সেইটো অক্ষয়, যাৰ কোনো কালে ক্ষয় ব্যয় নাই। এইটোতো কাৰ? 3 মুঠি চাউলত যেতিয়া 10,000 28,000 ঋষিয়ে খাইছে, গতিকে সেয়া অন্নৰূপে হেৰি প্ৰভু ভগৱন্তই ব্ৰহ্ম হিচাপে আছে। অন্ন ব্ৰহ্ম, তাতো ভগৱন্ত আছে। গতিকে সেইকাৰণে তেওঁৱে অন্ন ব্ৰহ্ম হিচাপে সেই অগ্নিদত্ত থালিত তেওঁৱে আছিল। অযুত হস্তিৰ বল যাহাৰ গাঁৱত, হেনয় কিচকে মোৰ ধৰি